সোমবাৰে বিশেষ পদক্ষেপবোৰ পালন কৰিলে সাধকে আকাংক্ষিত ফলাফল লাভ কৰে। সোমবাৰে এই তিনিটা প্ৰতিকাৰ কৰিলে দুখ আৰু দৰিদ্ৰতা দূৰ হয়। সোমবাৰে ব্ৰত ৰাখি মহাদেৱক পূজা কৰিলে সাধনাৰ সকলো ইচ্ছা অতি সোনকালে পূৰণ হয় বুলি ধৰ্মীয় বিশ্বাস। ইয়াৰ লগতে ঘৰলৈ আহে সুখ সমৃদ্ধি। জ্যোতিষতো সোমবাৰে বিশেষ ব্যৱস্থা লোৱাৰ ব্যৱস্থা আছে। এই পদক্ষেপবোৰ পালন কৰিলে সাধকে আকাংক্ষিত ফলাফল লাভ কৰে। সোমবাৰৰ দিনটো দেৱতাৰ দেৱতা মহাদেৱৰ নামত উৎসৰ্গা কৰা হয়। সোমবাৰৰ দিনটো মহাদেৱৰ লগতে দেৱী পাৰ্বতীক ৰীতি নীতি অনুসৰি পূজা কৰা হয়। ইয়াৰ উপৰিও বিশেষ কামত সফলতা লাভ কৰিবলৈ ভক্তসকলে সোমবাৰে ব্ৰত ৰাখে। সোমবাৰে ব্ৰত ৰাখি মহাদেৱক পূজা কৰিলে সাধনাৰ সকলো কামনা শীঘ্ৰে পূৰণ হয় বুলি ধৰ্মীয় বিশ্বাস আছে। লগতে ঘৰলৈ সুখ সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনে। জীৱনৰ বাধাবোৰ দূৰ হ'ব। যদি আপুনি আপোনাৰ জীৱনত যিকোনো ধৰণৰ সমস্যাৰ মাজেৰে পাৰ হৈ আছে, তেন্তে এই সমস্যাৰ পৰা মুক্তি পাবলৈ সোমবাৰে ৰীতি নীতি অনুসৰি মহাদেৱক পূজা কৰিব লাগে। মহাদেৱক পূজাৰ সময়ত ক'লা তিল মিশ্ৰিত পানীৰে অভিষেক কৰক। প্ৰতি সোমবাৰে এই প্ৰতিকাৰ কৰক। এনে কৰিলে জীৱনত প্ৰচলিত সকলো ধৰণৰ সমস্যা দূৰ হয়। আয় আৰু সৌভাগ্য বাঢ়িব। যদি আপোনাৰ আৰ্থিক ব্যৱস্থা বেয়া হৈ গৈছে, সোমবাৰে পুৱা স্নান কৰি মহাদেৱৰ ধ্যান গংগা জলেৰে ভগৱান শিৱক অভিষেক কৰক। এই প্ৰতিকাৰ কৰিলে আয় আৰু সৌভাগ্য বৃদ্ধি পায়। এনে কৰিলে পূৰ্বপুৰুষৰ পৰাও আশীৰ্বাদ লাভ কৰে। এই প্ৰতিকাৰ প্ৰতি সোমবাৰে কৰিব লাগে। ঋণৰ পৰা মুক্তি পোৱাৰ উপায়। যদি আপুনি দীৰ্ঘদিন ধৰি ঋণৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আৰ্থিক সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰতি সোমবাৰে ভগৱান শিৱক গংগা জলেৰে অভিষেক কৰক। লগতে ভগৱান শিৱক বগা কাপোৰ অৰ্পণ কৰক। এই প্ৰতিকাৰৰ অনুসৰণ কৰিলে সাধকে আকাংক্ষিত ফলাফল পায়।